কোনোবাই হয়তো অসমৰ ৰাইজে চিনি নাপাবও পাৰে সঞ্জীৱ দাসক ভালদৰে চিনি চাই লওক এইজন সভাপতি যোনজন বহুতো নাৰী কেলেংকাৰীত ফচি আছে উঠি অহা কইনা সন্তান এজনীও আছে সেইকাৰণে ভদ্ৰ মহিলাগৰাকীৰ নাম ল'বলৈ মই বেয়া পাইছোঁ মই জানো সম্পূৰ্ণ মই নিজে চাই আহিছোঁ আৰু আমি সৰজমিন তদন্ত কৰিছোঁ তেখেতে দ্বিতীয় বিবাহ কৰা হয় আমি ক'বলগীয়া কথাখিনি এবছৰৰ পিছত অসমবাসী ৰাইজে আমাক লেলে চেই চেই কৰিব প্ৰথমগৰাকী তেখেতৰ পত্নী আছিলে এটা পুত্ৰ সন্তান আছে পুত্ৰ সন্তানটো এতিয়া বৰ্তমান 5-6 বছৰ হৈছে স্কুললৈ অহা যোৱা কৰিছে সেই কথাখিনিও গম পালোঁ কাৰণ আমাক সতীৰ্থক যেতিয়া কিছুমান কথা লুকুৱাই ৰাখে এইবিলাক কথা বতৰাই আমাৰ মাজত অলপ খেলি মেলি হৈছে সঞ্জীৱ দাসৰ নলবাৰীত এজনী অবৈধ পত্নী আছে তেতিয়াৰ পৰা আমি অনুসূচিত জাতি সংগ্ৰামী পৰিষদৰ লগত নাই আৰু ছেক্ৰেটাৰী ডাঙৰীয়াই যেতিয়া ক'লে সংঘ বুলিয়ে আপোনালোকৰ ওচৰত ক্ষমা ভিক্ষা মাৰিম বন্ধুসকল আজি আচলতে মৰ্মান্তিক দুখ লাগিছে দুখৰ কাৰণটো হ'ল কি এটা সংগঠন বহু কষ্টৰে জন্ম দি বহুখিনি দুখ মূৰত লৈ সংগঠনটো কৰিছিলোঁ সভাপতি হিচাপে সঞ্জীৱ দাসকে নিৰ্ভয় কৰি পেলাই দ্বিতীয় কথাটো হ'ল আমি কিছুদিনৰ পৰা তেখেতৰ স্বভাৱ চৰিত্ৰ এইবিলাকক আমি অনুসৰণ কৰিবলগীয়া হৈছে আৰু অনুসৰণ কৰোঁতে আমাক মিছা মাতি পেলাই জাতিটোক মিছা মাতি তেখেতে এনেকুৱা কিছুমান কৰ্ম লিপ্ত হ'ল তাৰ কাৰণে আজি আমি ক'বলগীয়া কথাখিনি এবছৰৰ পিছত অসমবাসী ৰাইজে আমাক লেলে চেই চেই কৰিব কিয় তেখেতে আমাকো তেখেতৰ পৰিচয় গোপন কৰি ৰাখিছিলে গোপন কৰি ৰখাৰ উদ্দেশ্য হ'ল কি তেখেতে প্ৰথমতে কয় মই বিবাহ কৰা নাই কোনো বিবাহ কৰা নাই মই বিবাহত জড়িতই নাই আমিও কিছু কথা মানে তেনেকৈ চলি আছোঁ তাৰপিছত আজি 2-4 মাহৰ পৰা আচল কথা হ'ল আমি তেখেতৰ পিছা কিয় ল'বলগীয়া হ'ল যেতিয়া আমাৰ 140 কোটি টকা আমি যেতিয়া দুৰ্ঘূৰ আন্দোলন কৰিছিলোঁ সংবাদ মাধ্যমে দেখিছিলোঁ হয়তো সেই আন্দোলনটোত মই আগশাৰীত নিজেই নেতৃত্ব দিছিলোঁ তাৰপিছত যেতিয়া আন্দোলনটো স্থগিত হৈ হ'ল আমি বহুবাৰ কৈছিলোঁ তেখেতক যে আন্দোলনটো এনেকৈ স্থগিত হৈ ৰোৱাটো আমি ভাল দেখা নাই কাৰণ কিছুমান ছ'চিয়েল মিডিয়াত কিছুমান কথা বতৰা ওলাই আছে এইবিলাক কথা বতৰা কিন্তু আমাৰ গা মন চুই গৈছে পাৰিলে তুমি এই কথা বতৰাবিলাকৰ অলপ পৰিত্ৰাণ দিয়া আৰু নহ'লে আমি আন্দোলনটো পুনৰ উঠাই লওঁ বা আন্দোলনটো আমি আকৌ পুনৰ আৰম্ভ কৰোঁ কাৰণ আমি আন্দোলনটো বন্ধ হোৱা মানে আমি ছ'চিয়েল মিডিয়াত বহুত ধৰণৰ কথা বতৰা কৈ আছে কিন্তু আমি এইবিলাক কথা বতৰা লাজ পাইছোঁ সেইকাৰণে ছেক্ৰেটাৰীক লগত লৈ গুৱাহাটীলৈ আমি সপ্তাহটোত 3বাৰমান আহিছিলোঁ পুনৰ আন্দোলন কৰিম বুলি কিয় তেখেতে গা এৰা দি পেলাই আমাৰ পৰা গুচি যায় আমাৰ ওচৰলৈ নাহে আমি বহুবাৰ সঞ্চালক অফিচত ৰৈ থাকি আমি দুপৰীয়া হয় 3টা বাজে 4টা বাজে আকৌ ঘূৰি গুচি যাওঁ তাৰপিছৰ পৰা আমি তেখেতৰ স্বভাৱ চৰিত্ৰ কুকৰ্মবিলাকৰ কাৰণে আমি অলপ চালোঁ যে মানুহজন কিয় এনেকুৱা আৰু আমাৰ পৰা তেখেতে কয় আমি কিবা জব কৰিছোঁ বুলি ক'ৰবাত বাহিৰত যাওঁ বুলি একচুৱেলি জব কৰা নহয় তেখেতে প্ৰথম কথা হ'ল তেখেতে নগাঁও ৰাইডেঙিয়াত তেখেতৰ অৰিজিনেল ঘৰ প্ৰথমগৰাকী তেখেতৰ পত্নী আছিলে এটা পুত্ৰ সন্তান আছে পুত্ৰ সন্তানটো এতিয়া বৰ্তমান 5-6 বছৰ হৈছে স্কুললৈ অহা যোৱা কৰিছে সেই কথাখিনিও গম পালোঁ কাৰণ আমাক সতীৰ্থক যেতিয়া কিছুমান কথা লুকুৱাই ৰাখে এইবিলাক কথা বতৰাই আমাৰ মাজত অলপ খেলি মেলি হৈছে তাৰপিছত গম পালোঁগৈ লাহে সৌ সিদিনা 14 এপ্ৰিল আছিলে আম্বেদকাৰ জন্ম জয়ন্তী আমি নলবাৰীত পাতিছিলোঁ আমি গৈছিলোঁ এই কথা বতৰা নলবাৰী স্থানীয় মানুহেও কৈছে যে সঞ্জীৱ দাসৰ নলবাৰীত এজনী অবৈধ পত্নী আছে আৰু সেই পত্নী এগৰাকী কন্যা সন্তান আছে 4 বছৰীয়া তেতিয়াতো আমি আৰু নাৰ্ভাছ হৈ গ'লোঁ যে এই কথাটো কি যিজন সতীৰ্থৰ লগত আজি বহু বছৰ ধৰি এটা সংগঠনৰ বুজা মূৰত লৈ বহু দুখ বেদনাৰ মাজত আজি পাৰ কৰি আমাক ফাঁকি দি পেলাই এই ইমান ধৰণৰ এনেকুৱা কৰ্ম কৰি থকাটো এইটোতো আমাৰ পৰিয়ালবৰ্গ আছে অসমৰ ৰাইজ আছে অসমৰ অনুসূচিত 40 লাখ জনতাই চাই আছে আমাকতো লেলে চেই চেই কৰিব সেইকাৰণে মই মানুহগৰাকীৰ নাম জানো কিন্তু সন্মানৰ খাতিৰত ভদ্ৰ মহিলা মই ক'বলৈ বেয়া পাইছোঁ আৰু এটা কইনা সন্তান আছে বিশেষতে উঠি অহা ছোৱালী এজনী
নলবাৰীত উঠি অহা কন্যা সন্তান এজনীও আছে সেইকাৰণে ভদ্ৰ মহিলাগৰাকীৰ নাম ল'বলৈ মই বেয়া পাইছোঁ মই জানো সম্পূৰ্ণ মই নিজে চাই আহিছোঁ আৰু আমি সৰজমিন তদন্ত কৰিছোঁ তেখেতে দ্বিতীয় বিবাহ কৰা হয় প্ৰথম পত্নীক ডাইভোৰ্চ নকৰাকৈ গোপনভাৱে আকৌ দ্বিতীয় পত্নীৰ লগত স্থাপন কৰি কন্যা সন্তান জন্ম দিয়াটো আমাৰ কাৰণে কিমান দুৰ্ভাগ্যজনক কথা আজি আমাৰ এসপ্তাহমানৰ পৰা ছেক্ৰেটাৰীৰ সৈতে আমাৰ দুইজনে চকুত টোপনি হাৰ হৈ গৈছে সিদ্ধান্তত উপনীতি কৰিব পৰা নাই যে কি কৰিম আজি বহু কষ্ট কৰি এটা সংগঠন জন্ম দিছিলোঁ বহুত দুখ বেদনা মাথাত লৈ পাৰ কৰিছিলোঁ কিন্তু স্বয়ং যদি সভাপতিজনে এনেকুৱা কুকৰ্মত ব্যস্ত হৈ থাকে তেতিয়াহ'লেতো আমি কোনো কাৰণত এই সংগঠন চলাব পৰা নহ'ব আমি এসপ্তাহ ধৰি তাৰপিছতে আকৌ এটা সমস্যা আহিল কি যিজন মানুহ অজিত মেধি PW তেজপুৰত চাকৰি কৰে PW বিভাগত তেখেতক আকৌ সঞ্জীৱ দাসে আমাৰ সংগঠনৰ নামত তেখেত এজন ভুৱা অনুসূচিত জাতি তেখেতৰ ওপৰত কেছ চলি আছে ভুৱা অনুসূচিত জাতি এজনক তেখেতে আকৌ এখন লিখি দিছে যে এজন অনুসূচিত জাতিৰ লোক বুলি ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে আৰু নলবাৰীত যিজনী পত্নীৰ লগত তেখেতে বসবাস কৰি কন্যা সন্তান জন্ম দিছে তেখেতো আমাৰ চিভিল কাষ্টৰ লোক নহয় অনা অনুসূচিত জাতিৰ লোকৰ লগত তেখেতে সংৰক্ষণ দিবলৈ গৈ তেখেতে এইবিলাক কুকৰ্ম কৰি থাকে সেইকাৰণে আমি বহুত লজ্জাজিত হৈ ভৱিষ্যতলৈ যাতে আমাৰ গালৈ ৰাইজে যাতে নজৰ দিব নোৱাৰে সেইকাৰণে বহুত চিন্তা চৰ্চা কৰি আপোনালোকৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলোঁ আৰু সভাপতি ডাঙৰীয়াই ছেক্ৰেটাৰী ডাঙৰীয়াই যেতিয়া ক'লে যে আজিৰ পৰা সংগঠনটো আনুষ্ঠানিক হিচাপে ভংগ কিন্তু মই মৰ্মান্তিক দুখ পাইছোঁ বহুত কষ্ট কৰিছিলোঁ বহুতখিনি ত্যাগ স্বীকাৰ কৰাৰ পিছত আজি এই অৱস্থালৈ আহিবলগীয়া হ'ল সেইকাৰণে সংবাদ মাধ্যমত জনালোঁ আৰু আজিৰ পৰা আমি অনুসূচিত জাতি সংগ্ৰামী পৰিষদৰ লগত নাই আৰু ছেক্ৰেটাৰী ডাঙৰীয়াই যেতিয়া ক'লে ভংগ বুলিয়ে আপোনালোকৰ ওচৰত ক্ষমা ভিক্ষা মাৰি দিছোঁ এইজনে হৈছে সঞ্জীৱ দাস আপোনালোকে চাই লওক আপোনালোকে কোনোবাই হয়তো অসমৰ ৰাইজে চিনি নাপাবও পাৰে সঞ্জীৱ দাসক ভালদৰে চিনি চাই লওক এইজনে সেইজন সভাপতি যোনজন বহুতো নাৰী কেলেংকাৰীত ফচি আছে আজি ইয়াত বুলিয়ে নহয় 2016 চনৰ 2017 চনতো এটা নাৰী কেলেংকাৰীত নগাঁৱত কেছ ৰুজু হৈ আছিলে এখেত তো আজি আনুষ্ঠানিকভাৱে আপোনালোকৰ আগত মই অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ নামৰ সংগঠনটো সম্পূৰ্ণৰূপে বন্ধ হৈছে বুলি ঘোষণা কৰিলোঁ